ইফালে শিৱসাগৰৰ ঐতিহাসিক যমুনা বেদখলমুক্ত কৰিবলৈ উচ্ছেদ চলাব আটাছুৱে। শিৱদৌলৰ চৌহদত উপস্থিত হৈ এই হুংকাৰ আটাছু কৰ্মীৰ। ইয়াৰ বাবে যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হ'লে জিলা প্ৰশাসনেই জগৰীয়া হ'ব বুলি সকিয়নি আটাছুৰ। ঐতিহাসিক যমুনা বেদখলমুক্ত কৰিবলৈ তথা ভাড়াতীয়া পৰিয়ালক ঘৰ খালী কৰিবলৈ বান্ধি দিছিল 7 দিনৰ সময়সীমা। কিন্তু প্ৰশাসনে উচ্ছেদ অভিযান নচলোৱাত সৰব হৈ পৰিছে টাই আহোম ছাত্ৰ সন্থা। চাওক, আমি সদৌ টাইম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতি ইতিমধ্যে আপোনালোকে এখন ফলক আমি আইডিয়া হৈছিল। তাত কিন্তু প্ৰত্যাহ্বান হিচাপে সেই মানুহ মালিকে দিছে এখন ফলক। কিন্তু তাৰ ক্ষেত্ৰত আমি সদৌ টাইম ছাত্ৰ সন্থাই স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, কিহৰ ভিত্তিত যমুনাত আপোনালোকে পতা পালে তাক আমি প্ৰশ্ন কৰিছোঁ। যদি যোনে পতা প্ৰদান কৰিছে বা জিলা প্ৰশাসনে হওক বা অসম চৰকাৰে হওক, অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে কিহৰ ভিত্তিত পতা প্ৰদান কৰিলে। যিজনে পতা প্ৰদান কৰিছে তাক আমি এৰেষ্ট কৰিবলৈ আহ্বান জনাইছোঁ সদৌ টাইম ছাত্ৰ সন্থাই। আৰু দুদিনৰ পিছত যদি তেওঁলোকে ইয়াৰ ব্যৱস্থা কিন্তু নকৰে, কিন্তু আমি সদৌ টাইম ছাত্ৰই নিজাববীয়াকৈ হাতে কামে লাগি আমি সেই ঘৰসমূহ খালী কৰাৰ বাবে আমি আহ্বান জনাইছোঁ। লগতে আৰু এটা কথা জনাব বিচাৰিছোঁ, জিলা প্ৰশাসন আজিও কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত